দেখাবকে নোৱাৰি মুখত কেনেকুৱা লাগে মন কুমলীয়া বুজাব নোৱাৰি কলৈ যাওঁ কি কৰো লাগে আপোন তুমি সপোন সদায় নতুন সকলোৰে মুখত আমি শুনিব বিচাৰিছোঁ আমাৰ অসমৰ বাবে গৌৰৱ ছবি উদ্যোগৰ শ্লোগান অসমীয়া ছবি উদ্যোগৰ জয় হওক অসমীয়া ছবি উদ্যোগৰ জয় হওক আমাৰ ছবি উদ্যোগৰ মহাৰথীসকলৰ জয় হওক জয় অসম আৰু আমি এই শুভ মুহূৰ্তত আপোনালোক জনাবলৈ পাই খুবেই ভাল পাম যে আমাৰ বৰ্তমান অসমীয়া ছবি জগতটিত সঁচাকৈ অসমীয়া ছবিৰ ক্ষেত্ৰত ইয়াৰ যি ভাল ছবি সৃষ্টিৰ ক্ষেত্ৰত এক জাগৰণ আহিছে আৰু অলপতে আমাৰ নতুন বছৰ 2025 চনৰ প্ৰথম অৱস্থাতে অহা শিল্পী দিৱসৰ দিনা এটি খুব সুন্দৰ ছবি আমাৰ গাঁৱলীয়া সমাজৰ ওপৰত খুবেই এটি হাঁহি ফূৰ্তিৰ এটি সকলো ৰাইজে ভাল পাব পৰা এটি খুব সুন্দৰ ছবি গোলাইচুৰ মুক্তি পাব গোলাইচুৰ খুবেই এক হাস্যৰসিক ছবি আৰু আমি ভাবিছোঁ যে গঞা ৰাইজৰ গাঁৱলীয়া পটভূমিত যি ছবি নিৰ্মাণ হৈছে গোলাইচুৰ আমি সকলোৱে ভাল পাব আৰু তাৰপিছত আমি আৰু এখন খুব অসমীয়া ছবি উদ্যোগৰ ইতিহাসত এটি খুব অগতানুগতিক ছবি আমাৰ মুক্তি লাভ কৰিব আমাৰ ছবি উদ্যোগৰ এগৰাকী মহাৰথী আমাৰ আদৰ্শ ব্যক্তিত্ব মুনীন বৰুৱাৰ ওপৰত এটি খুব সুন্দৰ ছবি নিৰ্মাণ হৈছে ভাইমন দা অহা 7 ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব আমি আশা কৰিছোঁ যে আমাৰ মুনীন বৰুৱাদেৱৰ সৃষ্ট ছবিসমূহ ইতিমধ্যে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে ৰাইজৰ পৰা প্ৰচুৰ সমাদৰ লাভ কৰিছে ঠিক সেইদৰে আমাৰ ভাইমন দাও যাতে অহা 7 ফেব্ৰুৱাৰী মুক্তি লাভ কৰিব ভাইমন দাও যাতে খুব সুন্দৰকৈ আপোনালোকে আঁকোৱাই দিলে আমি আশা কৰিলোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু উৰুকাৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া ছবি জগতৰ জয় হওক অসমীয়া ছবি উদ্যোগৰ জয় হওক জুবিন গাৰ্গৰ জয় হওক অসমৰ ছবি উদ্যোগৰ মহাৰথীসকলৰ জয় হওক সকলো চাবলৈ ওলাই আহক গোলাইচুৰ একচুৱেলি বহুত দিনৰ আশা আছিলে যে আমি ভেলাঘৰ এই এনেধৰণৰ পৰিৱেশত যি আমাৰ গঞা ৰাইজে যি উদযাপন কৰে উৰুকাৰ যি এক পৰিৱেশ চলি থাকে গাঁৱত আজি ভোগালী বিহুৰ উৰুকাৰ প্ৰাক মুহূৰ্তত আমি অসমীয়া ছবিৰ সজাগতা ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ হওক শীৰ্ষক অনুষ্ঠানটি আমি বিভিন্ন বয়সৰ গাঁৱৰ ৰাইজৰ সৈতে আমি সম্পন্ন কৰিলোঁ আৰু এই সজাগতা অনুষ্ঠানটিত আমি জ্যোতিপ্ৰসাদ দেৱক সন্মান জনাই বিশ্ববিজয় নজোৱান গীতটি সকলোৱে পৰিৱেশন কৰিলে তাৰ লগতে আমি অহা 17 জানুৱাৰীত মুক্তি পাবলগীয়া গোলাইচুৰ খুব এটা ইণ্টাৰেষ্টিং হাস্যৰসিক ছবি গোলাইচুৰৰ আমি প্ৰচাৰ কৰিলোঁ তাৰ লগতে আমি মুনীন বৰুৱাদেৱৰ ওপৰত নিৰ্মিত অহা 7 ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ভাইমন দাৰ প্ৰচাৰ কৰিলোঁ তাৰপিছত আমি প্ৰচাৰ কৰিলোঁ আমাৰ জুবিন গাৰ্গৰ নিৰ্মাণ অৱস্থাত থকা ৰৈ বিনালে আৰু অসমৰ আমাৰ প্ৰাগ নিউজৰ বা AM টেলিভিছনৰ যি এক বৰ্ণাঢ্য আয়োজন দুদিনীয়া আয়োজন তেওঁলোকৰ চলিছে প্ৰাগ চিনে এৱাৰ্ড 2025 সেই সকলোৱে আমি আজি প্ৰচাৰ কৰিলোঁ খুব ভাল লাগিলে আৰু সমূহ গাঁওবাসী ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ আৰু বিহুৰ ওলগ জনালোঁ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শিঙিৰিমৰা কুমাৰগাঁও সমূহ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি খুবেই শুভ মুহূৰ্ত আৰু উৰুকাৰ এই প্ৰাকখনত আমি আহি উপস্থিত হৈছোঁহি আৰু তেখেতসকলে আমাৰ অসমীয়া ছবিৰ প্ৰসাৰত এনেধৰণে উৎসাহিত কৰিছে আমাৰ টিঙিমৰাবাসী ৰাইজে আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ টিঙিমৰা কুমাৰ গাঁৱৰ যুৱ সংঘই আৰু বয়োজ্যেষ্ঠসকল গোট খাই লৈ আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ পৰম্পৰাগতভাৱে 2 বছৰ আগতো আমি ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ যোৱা বছৰ আমি এটা ৰংঘৰ আকৃতিত ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ এইবাৰ আমাৰ আচলতে গাঁৱলীয়া পৰিৱেশ দেখুৱাবৰ কাৰণে আমি এটা ভেলাঘৰ নিৰ্মাণ কৰিছোঁ ইয়াত কীৰ্তন ঘৰ আছে ভঁৰাল ঘৰ আছে ঢেঁকী ঘৰ আছে গোহালি ঘৰ আছে মেজি আছে আমি বিভিন্ন ধৰণে এনেকৈ এটা গাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ গোহালিত গৰু আছে মাছ ধৰা সঁজুলি আছে কুমাৰ শিল্পৰ আমাৰ সঁজুলি আছে আপোনালোকে নিশ্চয় গম পায় যে টিঙিমৰা কুমাৰ গাঁওখন পৰম্পৰাগতভাৱে আপোনালোকে যে কুমাৰ শিল্পৰ লগত জড়িত
ইয়াত বহুত বছৰৰ পৰাই কুমাৰ শিল্পৰ শিল্পীসকল জড়িত আছে। আমাৰ কুমাৰ শিল্পৰ যোগেদি স্বাৱলম্বী বহুত যুৱক যুৱতী আছে বা বয়োজ্যেষ্ঠ ব্যক্তিও আছে। আমি এই কুমাৰ শিল্পৰ যোগেদি আমি স্বাৱলম্বী হৈছোঁ। আৰু আমাৰ আপোনালোকে নিশ্চয় গৈছে ভঁৰাল ঘৰৰ কাষত আমাৰ দুটা এনেকৈ ডাঙৰ হাৰিয়া আছে। এই দুটাত আচলতে পানী ৰাখে আগৰ। এনেকুৱা কিছুমান আমাৰ কাৰ্যসূচী আপোনালোকক আমাৰ ভেলাঘৰৰ যোগেদি অসমবাসী ৰাইজক তথা ভাৰতবৰ্ষীয় ৰাইজক বা বিশ্বৰ দৰবাৰত আমি জিলিকাই দেখুৱাব বিচাৰিছোঁ যে আমাৰ পৰম্পৰাবিলাক এই গাঁওবিলাকত আজিও চলি আছে। আপোনালোকৰ এই প্ৰস্তুতি কিমান দিনৰ? আমাৰ প্ৰস্তুতি আছে আঘোণৰ ২৭ তাৰিখে আমি আচলতে যিদিনাখন লগাইছিল নামঘৰত লগোৱাৰ পিছতে আমি এটাত খুঁটা পুতি আমি সেইদিনাখনৰ পৰা আৰম্ভ কৰিছোঁ। যদিও আমি সময় নাপায়, সকলো ল'ৰা ছোৱালীবিলাকে কামত ব্যস্ত থাকে, চাকৰি তাকৰিত ব্যস্ত থাকে, তেওঁলোকে ৰাতি আহি পেলাই পোহৰৰ ব্যৱস্থা কৰি পেলাই ভেলাঘৰ নিৰ্মাণ কৰি থাকে। এতিয়া আজি কেইটামান দিন আমাৰ যথেষ্ট তৎপৰতাৰে কাম কৰি পেলাই অকণমান আগবঢ়াইছে। আৰু দুটা দিন আছে আমি গোটেই ৬০ ঘৰ ৬৫ ঘৰ মানুহ গোট খাই লৈ ইয়াত ভোজ খোৱাৰ ব্যৱস্থা কৰিম। আমাৰ কালিলৈ ইয়াত দিনত ভোজৰ আয়োজন হ'ব, মেজি আয়োজন হ'ব। এনেধৰণে আমি ভেলাঘৰ নিৰ্মাণ কৰি আমাৰ সংস্কৃতিটোক জীয়াই ৰাখিব বিচাৰিছোঁ। ধন্যবাদ। কেনেকুৱা অনুভৱ? এই আমাৰ মানে অতীতৰ পৰা চলি আহিছে, পৰম্পৰাগত চলি আহিছে। কিন্তু আজি খুব ভাল লাগে। আমাৰ ভোগালীটো আমি প্ৰতি বছৰেই পাতোঁ। আৰু এই বছৰো আমি এই কণ যুৱকসকলক লৈ পেলাই আমি নতুন উদ্যমেৰে এটা ভেলাঘৰ, গোহালি ঘৰ আৰু লগতে কীৰ্তন ঘৰ পৰম্পৰা আৰ্হিমতে আমি ভোগালী বিহুটো উদযাপন কৰিম বুলি আমি মনতে স্থিৰ কৰিলোঁ। আৰু জয়জতে আপোনালোকলৈও ধন্যবাদ থাকিল। আৰু ভোগালী বিহুৰ শুভেচ্ছা আপোনালোককো জনালোঁ। আমি ধন্যবাদ। বিহু বিহু লাগিয়ে আছে গাত। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকৌ, তাতোতকৈ চেনেহৰ ভোগালী বিহুত ঐ নেপাতি কেনেকৈ থাকোঁ। বিহু বিহু বিহুতে বিহু আমাৰ তিনিটি, কাতি বিহু কঙালে, মাঘৰ বিহু ভোগালী, বহাগৰে বিহুতে কৰোঁ আমি ধেমালি, বহাগৰে বিহুতে কৰোঁ আমি ধেমালি। নাচনী আহা মৰম লাগে তোমালৈ, চৰম লাগে ক'বলৈ, মৰম লাগে তোমালৈ, চৰম লাগে ক'বলৈ, সঁচাকৈয়ে আশা কৰোঁ তোমাৰ জীৱন পাবলৈ, সঁচাকৈয়ে আশা কৰোঁ তোমাৰ জীৱন পাবলৈ। হীৰা ঐ আহিল ৰঙালী, আহিল ৰঙালী, তোমাৰ লগত দেহা কৰোঁ ধেমালি। হীৰা ঐ ইমান ধুনীয়া, ইমান ধুনীয়া, তোমাৰ লগত দেহা মহন বলিয়া, তোমাৰ লগত দেহা মহন বলিয়া। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত কেইবাগৰাকীও আমাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক উদ্যোগী আছে। আমাৰ এগৰাকী বিশিষ্ট সাংবাদিক, আমাৰ আদৰ্শ এগৰাকী ব্যক্তিত্ব আছে, ৰমেন শইকীয়া আছে। আজিৰ শুভখনত আৰু উৰুকাৰ প্ৰাক মুহূৰ্তত আমি আপোনাক লগ পাইছোঁ। আমি খুবেই সৌভাগ্যৱান। আৰু আমাৰ দাদাও আছে। গতিকে আমি জানিব বিচাৰিছোঁ যে অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰত আমি কেনেদৰে সজাগতা আৰম্ভ কৰিব পাৰোঁ আমাৰ নিজৰ ঘৰৰ পৰা। আমি পশ্চিম যোৰহাটৰ তিনিমৰা কুমাৰগাঁৱত উপস্থিত আছোঁ। ইয়াত সুন্দৰ পৰিৱেশত ভোগালী উৎসৱ পালন কৰিবলৈ লৈছে। কীৰ্তন ঘৰ আছে, গোহালি ঘৰ আছে। ইয়াত যিবিলাক সঁজুলি সেইখিনি প্ৰতিফলিত কৰিছে। ইয়াত আমাৰ প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়, তেওঁ অৰ্কিড উদ্যান কৰিছে, বিভিন্নজন ব্যক্তিৰ স্মৃতিত অৰ্কিড ৰোপণ কৰিছে। তদুপৰি 1935 চনতে জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা অসমীয়া কথাছবিৰ প্ৰসাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। আজি এনেকুৱা এটা কাৰ্যসূচী এই স্থানত ৰূপায়ণ কৰাৰ বাবে আমি সমীৰক ধন্যবাদ জনাইছোঁ। যিহেতু অসমীয়া কথাছবি চোৱা মানুহৰ সংখ্যা কমি আহিছিল, কিন্তু যদি চোৱা মানুহৰ সংখ্যা কমি আহে তেতিয়াহ'লে শিল্পীৰ অৱস্থা শোচনীয় হৈ পৰিব।
গতিকে অসমীয়া শিল্পীক আমি উলিয়াব লাগিব, অসমীয়া শিল্পীক বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব আৰু সেইবিলাক এই বিভিন্ন মাধ্যমবিলাকৰ যোগেদি হয়। গতিকে এনেকুৱা এটা কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ বাবে আমি সমীৰ ৰায়ক ধন্যবাদ জনোৱাৰ লগতে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। তিনিমৰা কুমাৰ গাঁৱে যি পৰিৱেশ সৃষ্টি কৰিছে এটা মাঘৰ বিহু সজীৱ কৰি ৰাখিবৰ বাবে। মাঘৰ বিহু কি, ভোগালী বিহু কি, সেইখিনি এটা প্ৰতীকী অৰ্থত ইয়াত ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। কাইলৈ ভোজ ভাত খাব, তাৰপিছত নিশালে মেজি জ্বলাব আৰু পৰহি নাম কীৰ্তন হ'ব। এনেকুৱা কাৰ্যসূচীবিলাক তেখেতসকলে লৈছে। ইয়াৰ আঁৰত দেখিছে আপোনালোকে বিভিন্নজনে হাতে কামে কৰি আছে আৰু সকলোৱে ইয়াত একেবাৰে বয়সস্থৰ পৰা কনিষ্ঠজনলৈকে সহযোগিতা কৰিছে। এই আদৰ্শ আমাৰ কেৱল তিনিমৰা কুমাৰ গাঁৱৰ কাৰণেই নহয়, পশ্চিম যোৰহাটৰ ৰাইজৰ কাৰণে এটা গৌৰৱৰ বিষয়। এনেকুৱা এটা অনুষ্ঠানত আহি সমীৰয়ে এই অসমীয়া কথাছবি প্ৰচাৰৰ বাবে যি কাৰ্যসূচী ৰূপায়ণ কৰিলে তাৰ বাবে আমি সমীৰয়ে লগতে সেই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। আৰু অকল এনেকুৱা অনুষ্ঠানতে নহয়, সকলোতে যাতে তেওঁ কৰি অহাৰ দৰে যেনেকৈ গছ পুলি ৰোপণ বা অৰ্কিড উদ্যানৰ কৰাৰ ক্ষেত্ৰত তেওঁ কৰি আছে, তেওঁক যাতে ৰাইজে সহযোগিতা কৰে তাকে কামনা কৰিছোঁ। আৰু আজি এই শুভক্ষণত ভোগালী বিহু সকলোকে ওলাব। খাবকে নোৱাৰি মুখত কেনেকুৱা লাগে, মন কুমলীয়া বুজাব নোৱাৰি কলৈ যাওঁ কি কৰো লাগে, আপোন তুমি সপোন সদায় নতুন।